আপুনি যদি এজন অৰুণোদয় বেনিফিচিয়াৰী হয় আৰু আপোনালোকে যেহেতু এতিয়া 3 মাহলৈকে অৰুণোদয়ৰ কিন্তু 1 টকাও বেংক একাউণ্টত লাভ কৰা নাই ইতিমধ্যে আপোনালোকৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যেহেতু অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আপডেট আহিছিলে যে যোনসকল বেনিফিচিয়াৰী আপোনালোকে অৰুণোদয়ৰ লগত জড়িত হৈ আছে বা অৰুণোদয় যোগ্য হিতাধিকাৰী হয় বা আপোনালোকে যেহেতু 3 মাহলৈকে 1 টকাও লাভ কৰা নাই আপোনালোকৰ এই টকাটো ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ হ'ব লগতে যেহেতু আপোনালোকে অৰুণোদয় টকাটো 1250 টকালৈকে পাই আছিলে এতিয়া কিন্তু আপোনালোকে এই অৰুণোদয় টকাটো 1500 টকালৈকে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব আপোনালোকৰ যেহেতু ছেপ্টেম্বৰ মাহ আহিবলৈ বেছি সময় নাই কোনসকল বেনিফিচিয়াৰীয়ে এই অৰুণোদয়ৰ 1500 টকা লাভ কৰিব লগতে মই এটা আপডেট দিছিলো যে অৰুণোদয়ৰ ৰিজেকশ্যন লিষ্টত যদি আপোনালোকৰ নামটো আছে তেনেহলে কেনেকৈ চাব বা ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট আহিছে আপোনালোকে কেনেকৈ চাব সেই ভিডিঅ'টো খুবেই হয়তো আপোনালোকে সহাৰি জনাইছে বা বহুতে হয়তো কমেন্ট বক্সত নিটো কমেন্ট কৰি থাকে যে আমি এইটো ডিস্ট্ৰিক্টৰ হয় আমি কেনেকৈ আমি অৰুণোদয়ৰ ৰিজেকশ্যন লিষ্টটো চাও মোৰ হাতত অলৰেডি নগাঁও ডিস্ট্ৰিক্টৰ আছিলে মই নগাঁও ডিস্ট্ৰিক্টটো বাৰু ভিডিঅ' বনাই দিছিলো লগতে মোৰ কেইবাখনো বৰপেটা ডিস্ট্ৰিক্ট বা বাক্সা ডিস্ট্ৰিক্ট এনেকুৱা আছিলে মই বাৰু টেলিগ্ৰাম গ্ৰুপত মই কেইবাখনো পাৰ্চনেলত মই মেছেজ কৰি কেনে তেখেতসকলক দি দিছো তো ইতিমধ্যে মোৰ ওচৰত কোনো ধৰণৰ তেনেকুৱা লিষ্ট নাই সো আপোনালোকে যদি এই লিষ্টটো চাব বিচাৰে নিশ্চয় আপোনালোকে নিজৰ যোনটো আপোনালোকক জিলা আয়ুক্ত আছে সেই জিলা আয়ুক্ত আয়োগৰ লগত আপোনালোকে কথা পাতিব লাগিব সো বলক এতিয়া ভিডিঅ'ৰ মূল টপিক লৈ আগবাঢ়িছো এতিয়া যেহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকৰ এই অৰুণোদয় টকাটো ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আপোনালোকক বেংক একাউণ্টত লাভ কৰিব ইতিমধ্যে যেহেতু জুন জুলাই আগষ্ট এই 3 মাহলৈকে কিন্তু কোনো অৰুণোদয় টকা আপোনালোকে বেংক একাউণ্টত লাভ কৰা নাই নিতেও কিন্তু ইউটিউবত জগতত বা ফেসবুক জগতত কিন্তু বহুতে ফেক ভিডিঅ' বনাই আছে যে প্ৰত্যেক মাহৰ 10 তাৰিখত যোনখিনি অৰুণোদয় বেনিফিচিয়াৰী আছে তেখেতসকলৰ টকাটো লাভ কৰি আছিলে যেহেতু অসম চৰকাৰৰ ফালৰ পৰাও কিন্তু তেখেতসকলে ইন্ডাকশন বেনাৰ মুকলি কৰিছিলে যদিও ইন্ডাকশন বেনাৰ মুকলি কৰিছিলে ইয়াৰ উপৰিও কিন্তু অৰুণোদয় বেনিফিচিয়াৰীসকলে কিন্তু 1 টকাও লাভ কৰা নাছিলে কাৰণ অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছিলে যে 3 মাহলৈকে কোনো ধৰণৰ বেনিফিচিয়াৰী কোনো ধৰণৰ অৰুণোদয় বেনিফিচিয়াৰী কোনো ধৰণৰ টকা লাভ নকৰে যেহেতু এতিয়া ইলেকশ্যনৰ সময় চলি আছে বিটিসি নিৰ্বাচন এতিয়া আৰম্ভ হ'ব গৈ আছে সো এতিয়া 17 ছেপ্টেম্বৰ অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক এটা কনফাৰেন্স মিটিংৰ জৰিয়তে কোৱা হৈছিলে যে অৰুণোদয় 3.0 আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম ইয়াৰ ভিতৰত যোনখিনিয়ে যোগ্য হিতাধিকাৰী আছে যোনখিনিয়ে পুৰণা বেনিফিচিয়াৰী আছে বা নতুন বেনিফিচিয়াৰী আছে সকলোৰে বেংক একাউণ্টত আমি 17 ছেপ্টেম্বৰৰ ফালৰ পৰা আমি কি কৰিম অৰুণোদয় 1250 টকা লগতে 250 টকা তেখেতসকলৰ বেংক একাউণ্টত এই 250 টকাটো কেতিয়া লাভ কৰিব যেতিয়া যদি আপোনালোকে ঘৰত এখন ৰন্ধন গেছ ক্ৰয় কৰে এই ৰন্ধন গেছ ক্ৰয় কৰাৰ পিছত অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বেংক একাউণ্টত এক্সট্ৰাকৈ 250 টকা আপোনালোকৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব লগতে ইতিমধ্যে কিন্তু আপোনালোকৰ ঘৰে ঘৰে কৈ কিনে যোনখিনিয়ে অৰুণোদয় যোগ্য বেনিফিচিয়াৰী আছে যোনখিনিয়ে অৰুণোদয়ৰ সিলেকশ্যন লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব পাৰিছে তেখেতসকলৰ ঘৰে ঘৰে অসম চৰকাৰৰ ফালৰ পৰা মানুহ আহি কিনে আপোনালোকৰ অৰুণোদয়ৰ আইডি কাৰ্ড লগতে এখন কিতাপ কিন্তু প্ৰদান কৰি আছে যদি আপোনালোকৰ ডিস্ট্ৰিক্টত যদি এতিয়াও যোৱা নাই আপোনালোকে অলপ অপেক্ষা কৰিব নিশ্চয় আপোনালোকৰ ঘৰে ঘৰে গৈ কিনে এই অৰুণোদয়ৰ সাৰ্টিফিকেট লগতে আইডি কাৰ্ড আপোনালোকে লাভ কৰিব যোনখিনি অৰুণোদয় বেনিফিচিয়াৰী সঁচাকে যোগ্য হিতাধিকাৰী হয় যেহেতু কেইদিনমান আগতে হয়তো এই অৰুণোদয় আঁচনিটো বন্ধ কৰাৰ একমাত্ৰ কাৰণ হল আপোনালোকৰ ডিজিটেলাইজেশ্যন প্ৰসেছ অৰ্থাৎ কেৱাইসি কমপ্লিট কৰি আছে কাৰণ অসমত কিন্তু বহুত বয়া হিতাধিকাৰীয়ে অৰুণোদয় 1.0 অৰুণোদয় 2.0 অৰ্থাৎ অৰুণোদয় 3.0 লৈকে তেখেতসকলে আবেদন কৰিছিলে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অৰুণোদয়ত যোনখিনিয়ে যোগ্য হিতাধিকাৰী সেইসকল হিতাধিকাৰী কি কৰা হ'ব সামৰি লোৱা হ'ব বা সেইসকল হিতাধিকাৰীহে এই অৰুণোদয়ৰ 1250 টকা লগতে 250 টকা লাভ কৰিব পাৰিব সো আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা হয় বা আপোনালোকৰ নামটো যদি ৰিজেকশ্যন লিষ্টত আছিল তেনেহলে নিশ্চয় আপোনালোকে আকৌ আবেদন কৰক এতিয়াও বহুত সময় আছে ছেপ্টেম্বৰ মাহ 17 তাৰিখত আপোনালোকৰ নতুন অৰুণোদয় আঁচনি আৰম্ভ কৰিব এই নতুন অৰুণোদয় আঁচনি আৰম্ভ হোৱাৰ আগলৈকে কিন্তু আবেদন চলিয়ে থাকিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত জিলা আয়ুক্তৰ লগত গাঁও প্ৰধানৰ লগত নতুনকৈ আপোনালোকৰ যোনখিনিয়ে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ কেণ্ডিডেট জয়ী হ'ব পাৰিছে সেই সকল কেণ্ডিডেটৰ লগত আপোনালোকে আলোচনা কৰক আলোচনা কৰিলে নিশ্চয় আপোনালোকক এটা সমাধান কিন্তু আপোনালোকক প্ৰভাইড কৰিব এতিয়া আমি আলোচনা কৰিম যোনখিনি মহিলা আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ লগত যোনখিনি মহিলা আপোনালোকে আত্মসহায়ক গোটৰ লগত জড়িত হৈ কিনে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে ইতিমধ্যে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এই টকাটো দিয়া আৰম্ভ কৰিছে ইতিমধ্যে নলবাৰী সমষ্টিৰ লগতে জাগৰিক সমষ্টিৰ মহিলাই কিন্তু সকলো মহিলাই কিন্তু 10000 টকাকৈ তেখেতসকলৰ বেংক একাউণ্টত লাভ কৰিছে এতিয়া যোনখিনি মহিলা বেলেগ সমষ্টি আছে তেখেতসকলৰ এটাই প্ৰশ্ন যে আমাৰ টকাটো কেতিয়া লাভ মই ইতিমধ্যে এখন ভিডিঅ' বনাইছিলো যে কোনটো ডিস্ট্ৰিক্টত কেতিয়া লাভ কৰিব যদি সেই ভিডিঅ'টো আপোনালোকে চাব পৰা নাই লগতে ডেসক্ৰিপচনত বক্সত মই ভিডিঅ'ৰ লিংকটো দি দিছো লগতে টেলিগ্ৰাম লগতে হোৱাটছএপ গ্ৰুপত মই ধুনীয়াকৈ পিন কৰি দিছো সেই ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে গম পাই যাব তথাপি মই জনাই দিছো
যোনখিনি মহিলাই নলবাৰী লগতে জাগাৰীত সমষ্টিত লগতে আপোনালোকক ধুবুৰী সমষ্টিৰ আছিলে তেখেতসকলৰ টকা লাভ কৰিলে ইতিমধ্যে আপোনালোকৰ টকাও কিন্তু আপোনালোকৰ ডিস্ট্ৰিক্ট ৱাইজ অৰ্থাৎ সমষ্টি ৱাইজ আপোনালোকৰ টকা লাভ কৰিব আপোনালোকৰ সমষ্টি ইনিগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব সেই ইনিগ্ৰেশ্যন প্ৰগ্ৰামত আপোনালোকৰ ডিস্ট্ৰিক্টৰ এমএলএ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে কেইবাখনো অসমৰ কেবিনেটৰ কেইবাখনো মন্ত্ৰী কিন্তু উপস্থিত হৈ কিনে আপোনালোকৰ এই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাটো আপোনালোকক প্ৰদান কৰিব যোনখিনি মহিলা সঁচাকে যোগ্য যোনখিনি মহিলা আপোনালোকে সিলেকশ্যন হ'ব পাৰিছে বহুত মহিলা কিন্তু সিলেকশ্যন হ'ব পৰা নাই তেখেতসকলৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন এখন যোগ্যতা মাপকাঠি তেখেতসকলে হয়তো পূৰণ কৰিব পৰা নাই যোনখিনি মহিলাৰ হয়তো 3টাৰ ওপৰত সন্তান আছে তেখেতসকলে কিন্তু এইটো আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব লগতে যদি তেখেতসকলৰ ইয়াৰলি ইনকাম বছৰি ইনকাম যদি 2 লাখৰ ওপৰত আছে তেখেতসকলেও কিন্তু এইটো আঁচনিৰ কাৰণে যোগ্য নহয় লগতে তেখেতসকলে যদি আত্মসহায়ক গোটৰ লগত জড়িত নহয় বা তেখেতসকলৰ ঘৰত যদি চাৰিচকীয়া বাহন লগতে চাকৰি আছে তেখেতসকলে কিন্তু অৰুণোদয় লগতে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে তেখেতসকলে যোগ্য বুলি ধৰণ হ'ব এনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে আৰু সেই কণ্ডিশ্যন যোনখিনিয়ে ফুলফিল কৰিব পাৰিছে বা যোনখিনিয়ে যোগ্য হ'ব পাৰিছে বা যোনখিনিয়ে তেখেতসকলে এই যোগ্যতা মাপকাঠিটো পূৰণ কৰিব পাৰিছে সেই সকল হিতাধিকাৰী কিন্তু আপোনালোকৰ এই মহিলা উদ্যমিতা আঁচনি কিস্তি প্ৰথম কিস্তি টকাটো আপোনালোকে লাভ কৰিব মই প্ৰথম কিস্তিটো এই কাৰণে কৈছো আপোনালোকৰ এই 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে যদি আপোনালোকে এই 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰি আকৌ আপোনালোকে অসম চৰকাৰৰ প্ৰজেক্ট বনাই কিবা এটা ভাল ইনকাম কৰি যদি আপোনালোকে দেখুৱাব পাৰে তেনেহলে চেন্ট্ৰেল গভৰ্ণমেন্টৰ ফালৰ পৰা অৰ্থাৎ আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা কি কৰা হ'ব নেক্সট কিস্তিটো 25,000 টকালৈকে কিন্তু আপোনালোকক প্ৰদান কৰিব সেইকাৰণে যোনখিনি সমষ্টিৰ টকা লাভ কৰিছে যদি আপোনালোকে এই ভিডিঅটো চাইছে নিশ্চয় আপোনালোকে এই টকাটো 10,000 টকাটো যিকোনো বিজনেছত যিকোনো কামত আপোনালোকে কি কৰক ইনভেষ্ট কৰি সেই 10,000 পৰা কেনেকৈ আমি 30,000 টকা বনাব পাৰো সেইটো চিন্তা কৰি আপোনালোকে কামটো কৰি যাওক সেই কামটো কৰাৰ পিছত যদি আপোনালোকে এই প্ৰজেক্টটো দেখুৱাব পাৰে নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত কিন্তু আকৌ এককালীন সাহায্য কিন্তু 25,000 টকালৈকে আপোনালোকে লাভ উঠাব পাৰিব সো মই আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ জানিব পাৰিছে লগতে যোনখিনি অৰুণোদয় বেনিফিচিয়াৰী হয় আপোনালোকে একেবাৰে চিন্তা নকৰিব ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা আপোনালোকৰ বেংক একাউণ্টত অৰ্থাৎ অৰুণোদয় হোল্ড হৈ থকা টকাটো আপোনালোকৰ বেংক একাউণ্টত ধুনীয়াকৈ লাভ কৰিব লগতে যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড এতিয়াও লিংক কৰা নাই অতি সোনকালে আপোনালোকৰ নিয়াৰেষ্ট CSC চেণ্টাৰৰ লগতে CSP চেণ্টাৰ বা আপোনালোকে নিজৰ মোবাইল স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকটো ডিবিটি মাধ্যমৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব আধাৰ ৰেনিউৱেল কৰিব পাৰিব যেহেতু অসম চৰকাৰৰ পৰা যিকোনো আঁচনি কিন্তু এতিয়া ডিবিটি মাধ্যমত অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়া হয় ইয়াৰ পৰা কোনো ধৰণৰ টকা হাতত দিয়া নহয় আপোনালোকৰ বেংক ট্ৰান্সফাৰ সো সেই কথা মনত ৰাখি আপোনালোকে নিজৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰক যাতে যেতিয়া আপোনালোকৰ অৰুণোদয় টকাটো অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰে অতি সোনকালে যাতে আপোনালোকৰ বেংক একাউণ্টত লাভ উঠাব পাৰে বা লাভ সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়